আৰু বিশাল ফুকন লগতে তাৰ্কিক বৰা কাহিনী যেন শেষে নহব পুনৰবাৰ সুমি বৰাৰ প্ৰসংগ লৈ আহিছো আৰু সুমি বৰাৰ এবাৰ বিয়াৰ পিন্ধা এযোৰ সাজ 42 লাখ টকীয়া আপুনি হয়তো কল্পনা কৰিব নোৱাৰিব যে 42 লাখ টকীয়া এযোৰ সাজ পৰিধান কৰিব পাৰে কইনাই হয় আপোনাৰ মই এখন সপোনৰ ঘৰ আমি এই 42 লাখ টকাত আমি হয়তো কল্পনা কৰিব পাৰো বা কেতিয়াবা ভয়ও খাও যে 42 লাখ টকা আমি কোৰ পৰা সংগ্ৰহ কৰিম কিন্তু সুমি বৰা যি গৰাকী ৰিলছ অভিনেত্ৰী সুমি বৰাই নিজৰ বিয়াত পৰিধান কৰিছে 42 লাখ টকীয়া এযোৰ সাজ কিন্তু মন কৰিব যে কেৱল এযোৰ সাজেই নহয় সুমি বৰাই নিজৰ এই বিয়াখনত লাখে লাখে টকা তেও উৰুৱাইছিল যত ইতিমধ্যে এই বিয়াখন যত উদয়পুৰত পাতিছিল তেও ডেষ্টিনেশ্যন ৱেডিং আছিল তাত ঘনে ঘনে তেও কাপোৰ খলাইছিল আৰু এযোৰ বিয়াৰ দিনাখন যিযোৰ সাজ তেও পৰিধান কৰিছিল সেই সাজযোৰৰ মূল্য আছিল 42 লাখ টকা হয় আৰু এই 42 লাখ টকীয়া কাপোৰযোৰ বৰ্তমান আদালতত জমা দিছে ডিব্ৰুগড় আৰক্ষীয়ে যেহেতু বৰ্তমান সুমি বৰাৰ যিসমূহ এই সামগ্ৰী আছিল তেওঁৰ ল্যাপটপ হওক তেওঁৰ ফোন হওক তেওঁৰ বহুমূলীয়া যিসমূহ সামগ্ৰী আছিল সেইসমূহ আৰক্ষীয়ে ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰিছে আৰু সংগ্ৰহ কৰি আদালতত জমা দিছে যদিও বা সুমি বৰা এতিয়া কাৰাগাৰত আছে কিন্তু বৰ্তমান কাৰাগাৰত থকা সুমি বৰাৰ এতিয়া বিভিন্ন যি তথ্যপাতি আছিল সেইসমূহ ইতিমধ্যে আৰক্ষীয়ে সংগ্ৰহ কৰিছে তেওঁৰ ডিব্ৰুগড় ঘৰৰ পৰা তেওঁৰ যোৰহাটৰ ঘৰৰ পৰা গুৱাহাটীৰ দুটাকৈ ফ্লেটৰ পৰা এইসমূহ সংগ্ৰহ কৰা হৈছে আৰু সংগ্ৰহ কৰি বৰ্তমান আদালতত জমা দিয়া হৈছে আৰু সুমি বৰাৰ গডৰেজৰ কাপোৰৰ ডবৰ মাজত আছিল এই 42 লাখ টকীয়া এই মূল্যবান এই কাপোৰযোৰ গতিকে অনুমান কৰা হৈছে যে এইযোৰ কাপোৰ পৰিধান কৰি সুমি বৰা বিয়াত বহিছিল গতিকে এই 42 লাখ টকীয়া কাপোৰযোৰ বৰ্তমান আদালতত আৰক্ষীয়ে জমা দিছে যেহেতু বৰবৰুৱা থানাত সুমি বৰাৰ বিৰুদ্ধে এটা নতুন গোচৰ ৰুজু হৈছে এগৰাকী ব্যক্তিয়ে সুমি বৰা আৰু তাৰ্কিক বৰাৰ বিৰুদ্ধে এক অভিযোগ উত্থাপন কৰিছে এটা গোচৰ ৰুজু কৰিছে সুমি বৰাৰ বিৰুদ্ধে আৰু সেইবাবে বৰবৰুৱা থানাত এই গোচৰ ৰুজু কৰাৰ পিছতে যেন পুনৰ বিপদ আসন্ন হৈ পৰিছে সুমি বৰাৰ বাবে আৰু বৰ্তমান সুমি বৰাৰ বিয়াত পৰিধান কৰা এযোৰ খুব মূল্যবান কাপোৰ 42 লাখ টকীয়া এই কাপোৰযোৰ বৰ্তমান ডিব্ৰুগড় আৰক্ষীয়ে সমজাইছে আদালতত আৰু এই কাপোৰযোৰ কোৰ পৰা ক্ৰয় কৰিছিল বা কোনে তেওঁক এই কাপোৰযোৰ ডিজাইন কৰি দিছিল সেই সন্দৰ্ভতো হয়তো নথিপত্ৰ বা কেনে ধৰণৰ আছিল ব্যৱস্থা কেনে ধৰণৰ লেনদেন আছিল কোৰ হতে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব বা আৰক্ষীয়ে সেয়াও সংগ্ৰহ কৰিব কিন্তু যেহেতু কোৱা হৈছিল যে বিশাল ফুকনে উপহাৰ দিছিল সুমিৰ সেই ডেষ্টিনেশ্যন ৱেডিং উদয়পুৰত আৰু উদয়পুৰৰ সেই ডেষ্টিনেশ্যন ৱেডিঙত সুমি বৰাই 42 লাখ টকীয়া যিযোৰ মূল্যৰ কাপোৰ পিন্ধি বিয়াত বহিছিল সেই কাপোৰযোৰ ইতিমধ্যে কাপোৰৰ ডমৰ মাজত আৰক্ষীয়ে পাইছে আৰু বৰ্তমান আদালতত জমা দিয়া হৈছে এই কাপোৰযোৰ উল্লেখ কৰিব পাৰি যে বিশাল ফুকন যি গৰাকী ন্যায়িক জিম্মাত আছিল সেই বিশাল ফুকনক কিন্তু 4 দিনৰ আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে আৰু বৰ্তমান বিশাল ফুকন আছে ডিব্ৰুগড় আৰক্ষীৰ জিম্মাত যেটো পূৰ্বতে সুমি বৰা আৰু তাৰ্কিক বৰা যেতিয়া পলায়ন কৰি আছিল পলাতক অৱস্থাত আছিল সেই সময়তে গ্ৰেপ্তাৰ কৰা হৈছিল বিশাল ফুকনক আৰু বিশাল ফুকনৰ সেই ভাষ্যৰ পিছত সুমি বৰা আৰু তাৰ্কিক বৰা আৰু অমলান বৰা তিনিওগৰাকীৰ পৃথকে পৃথকে ভাষ্যসমূহ সংগ্ৰহ কৰিছিল আৰক্ষীয়ে আৰু সেই ভাষ্যৰ সৈতে বৰ্তমান বিশাল ফুকনৰ পুনৰ তেওঁলোকে ক্ৰস ভেৰিফাই হয়তো কৰিব বা পুনৰবাৰ হয়তো তেওঁলোকে সোধা পোছা কৰিব যে সুমি বৰা আৰু তাৰ্কিক বৰা যি কেজনে বৰ্তমানো দাবী কৰি আছে যে বিশালৰ কোনো ধৰণৰ ব্যৱসায় তেওঁলোকৰ লেনদেন নাই বিনিয়োগকাৰীৰ সৈতে কোনো ধৰণৰ তেওঁলোকৰ লেনদেন নাই তেনে ধৰণৰ কথা কৈছিল বিশাল যেহেতু তেওঁলোকৰ পাতিলোৱা ভাইটি কিন্তু তেওঁলোকৰ ব্যৱসায়ৰ সৈতে কোনো ধৰণৰ যোগসূত্ৰ তেওঁলোকৰ নাই বুলি উল্লেখ কৰিছিল ঘৰুৱা এটা সম্পৰ্ক আছে কিন্তু ব্যৱসায়ৰ সৈতে আমি কোনো প্ৰকাৰে জড়িত নহয় বুলি বাৰে বাৰে সুমি বৰা আৰু তাৰ্কিক বৰাই কৈছিল আৰু কি জেৰা সন্মুখত গতিকে এতিয়া এই বিশাল ফুকনক পুনৰবাৰ আৰক্ষীৰ জিম্মাত থকাৰ পিছত কি কথা সোধা হৈছে সুমি বৰাই কি উত্তৰ দিছিল বিশাল ফুকনৰ সন্দৰ্ভত বিশাল ফুকনে কি কৈছিল এই সমগ্ৰ পুনৰবাৰ আৰক্ষীয়ে সমগ্ৰ তদন্তৰ খাতিৰত পুনৰবাৰ তেওঁলোকক বিশাল ফুকনক লৈ আনিছে নিজৰ জিম্মালৈ আৰু সুমি বৰাৰ যি দামী পাটৰ কাপোৰ বা যেনে ধৰণৰ অলংকাৰ তেওঁ পৰিধান কৰিছিল সেই অলংকাৰ পাতিসমূহ বৰ্তমান পৃথকে পৃথকে স্থানৰ পৰা সংগ্ৰহ কৰা হৈছে যিহেতু সুমি বৰাৰ এখনেই ঘৰ নহয় তেওঁ গুৱাহাটীৰ ঘৰ আছিল যোৰহাটত ঘৰ আছিল ডিব্ৰুগড়ত তেওঁ ঘৰ আছিল গতিকে বিভিন্ন প্ৰান্তৰ পৰা এই সমূহ যি প্ৰসাধনৰ সামগ্ৰী হওক বা তেওঁৰ এই বিলাসিতা মই এক জীৱন যেহেতু তেওঁ যাপন কৰিছিল গতিকে এই ব্যয়বহুল জীৱনৰ আঁৰত কি আছিল বা ক'ৰ পৰা তেওঁ ইমান ধন সংগ্ৰহ কৰিলে তাক লৈ এতিয়া তদন্ত আৰম্ভ হৈছে আৰু সুমি বৰাৰ 42 লাখ টকীয়া এযোৰ কাপোৰ বিয়াৰ সাজ ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে সুমি বৰাৰ গডৰেজৰ কাপোৰৰ ডবৰ মাজত সোমাই আছিল এই কাপোৰযোৰ আৰু সেই কাপোৰযোৰ বৰ্তমান আদালতত জমা দিয়া হৈছে আৰু সেই আদালতত জমা দিয়াৰ পিছতে এই কাপোৰযোৰ ক'ৰ পৰা ক্ৰয় কৰা হৈছিল
কোনে দিছিলে কাপোৰজোৰ বা 42 লাখ টকীয়া কাপোৰ পৰিধান কৰিবলৈ সুমি বৰাই কৰ পৰা টকা পাইছিল যেহেতু তেওঁ এগৰাকী ৰিলছ অভিনেত্ৰী আছিল সিনেমা মাত্ৰ এখন কৰিছিল গতিকে এই হাজুৰ তেওঁক তাৰ্কিক বৰাই দিছিল নে কৰ পৰা তেওঁ সংগ্ৰহ কৰিছিল সেয়া নিশ্চয়কৈ আৰক্ষী তদন্ত তেওঁলোকে উলিয়াব কিন্তু এইখিনি মুহূৰ্তত আমি পুনৰবাৰ জনাইছো যে বৰবৰুৱা থানাত সুমি বৰাৰ বিৰুদ্ধে এগৰাকী ব্যক্তিয়ে এজাহাৰ দাখিল কৰিছে গোচৰ ৰুজু হৈছে সুমি বৰাৰ বিৰুদ্ধে গতিকে পুনৰ বিপদ আসন্ন হৈ পৰিছে বৰ্তমান কাৰাৰুদ্ধ হৈ থকা সুমি বৰাৰ যেটো নতুন গোচৰ ৰুজু হৈছে সুমি বৰাৰ বিৰুদ্ধে আৰু বৰ্তমান 42 লাখ টকীয়া এজোৰ সুমি বৰাৰ বিয়াৰ সাজ পাইছে গৈ আদালতৰ মজিয়া